যে আজি ইয়াৰ ৰাইজে যেতিয়া মাথৰিটো কটা বুলি আমাক খবৰ দিলে ছাত্ৰসকলে তাৰপিছত আমি গম পাই আহি দেখিলোঁ যে অতি দুখ লগা বা অতি তাৰমানে নিলজ্জ বিষয় এটা মাথৰিটো নিৰ্মাণ কৰিছিল কিমানখন গাঁওক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে বৰাবাগল দিয়াৰ যিটো কালৰূপ লৈ সেই কালৰূপটোক ৰক্ষা কৰাৰ কাৰণে কিমানখন গাঁওক ৰক্ষা কৰাৰ কাৰণে মাথৰিটো নিৰ্মাণ কৰিলে অসম চৰকাৰে আৰু এই মাথৰিটোৰ কাৰণে আছুই বাৰম্বাৰ প্ৰতিবাদ কৰি আহিছিল বিভিন্ন স্মাৰক পত্ৰৰ জৰিয়তে প্ৰতিবাদ কৰিছিল তাৰপিছত শেষত গৈ মাথৰিটো নিৰ্মাণ হ'ল কিন্তু আজি আমি যিটো পৰ্যায়ত দেখিলোঁ মাথৰিটো সেই পৰ্যায়ত দেখি আমি নিজকে ভাবিছোঁ যে আমি মানুহ নে কিবা বেলেগ যে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ স্বাৰ্থৰ মুনাফা আদায় কৰাৰ কাৰণে মাথৰি এটা কাটি বহু গাঁও ৰাইজক বিপদত পৰিচালিত কৰাৰ কাৰণে আমি নিজৰ ব্যৱস্থা কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।